আজি উপস্থিত আছোঁ এনেকুৱা এজন ব্যক্তিৰ কাষত যিজন ব্যক্তিৰ মনোবল খুব তীক্ষ্ণ আৰু তীব্ৰ। তেখেত হৈছে সাংবাদিক ভৱানন্দ শইকীয়া ডাঙৰীয়া। শইকীয়া ডাঙৰীয়া নমস্কাৰ। নমস্কাৰ। হয়, ভৱানন্দ কলিতা ডাঙৰীয়া। আচলতে শইকীয়া ডাঙৰীয়া বুলি আহি গৈছে তেখেতৰ নামটো। তেখেতে বহু দিন ধৰি সাংবাদিকতাৰ লগত জড়িত হৈ আছে, সমাজৰ কাম কৰি আছে, সাহিত্যিকৰ চৰ্চা কৰি আছে, লেখা পঢ়া কৰি আছে। তথাপিতো তেখেতৰ আজি স্বাস্থ্যৰ বস্তুবোৰ কাৰণে আমি আহিছিলোঁ, তথাপিতো দুই এটা কথা ধৰি ৰখাৰ প্ৰয়াস কৰিছোঁ। বৰা ডাঙৰীয়া, হয়, আপুনি বহু দিনৰ পৰা সংবাদ জীৱনৰ লগত লাগি আছে। আপোনাৰ সংবাদ জীৱন তিক্তৰ মিঠা, এই কথাটো অকণ জানিব বিচাৰিম। হয়, মই আচলতে বিগত 30 বছৰ ধৰি মফচলীয়া সাংবাদিকতাত জড়িত বোকাখাটৰ পৰা, আৰু জীৱনত বহুত তিতা আৰু মিঠা অভিজ্ঞতা মোৰ হৈছে। বিভিন্ন ধৰণৰ তেনেকুৱা অভিজ্ঞতা হৈছে, ভাল অভিজ্ঞতাও হৈছে। তাৰ ভিতৰত বিভিন্ন ধৰণৰ আগতে আমি সাক্ষাৎকাৰ লৈছিলোঁ এটা সময়ত আমাৰ দিনত এনেকুৱা ধৰণৰ ইলেক্ট্ৰনিক ব্যৱস্থা নাছিলে। 30 বছৰ আগতে মোৰ নাছিলে। মই তেতিয়া সাক্ষাৎকাৰ লোৱা মনত পৰে। মই গোলাঘাটৰ পদ্মশ্ৰী আছিলে এজন ডক্টৰ ৰবীন বেনাৰ্জী, প্ৰকৃতিবিদ। তেতিয়া আছিলে আমাৰ এজন শিক্ষামন্ত্ৰী আছিলে, প্ৰাক্তন শিক্ষামন্ত্ৰী সোণেশ্বৰ বৰা গোলাঘাটৰ। তেনেকুৱা ধৰণৰ বিশিষ্ট ব্যক্তিসকলৰ সাক্ষাৎকাৰ লৈছোঁ আগতে। আৰু বিভিন্ন ধৰণৰ বোকাখাটৰ সমগ্ৰ বোকাখাট মহকুমাটোৰ বিভিন্ন ক্ষেত্ৰত যিবিলাক সমস্যাই হওক, গৰাখহনীয়া সমস্যা হওক, কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ এইবিলাক বা বাতৰি কৰি আহিছোঁ। সেইবিলাকত বহু আছে অভিজ্ঞতা। এইবোৰ ক'বলৈ গ'লে হয়তো দীঘলীয়া হ'ব। এবাৰ আমাৰ কাজিৰঙাৰ ভিতৰত যাওঁতে হাতীয়েও খেদি আহিছিলে। মোৰ লগত DFO আহিছিলে, চিত্ৰৰঞ্জন বুবৰা আছিলে। তেনেকুৱা ধৰণৰ বিভিন্ন ঘটনা আছে। আৰু বা বাতৰিৰ কাৰণে কেতিয়াবা মানুহৰ ককৰ্থনাৰ সন্মুখীন, ভাবুকিৰ সন্মুখীনো হৈছিলোঁ। এনেকুৱা ধৰণৰ ঘটনাবিলাক আছে। এইবিলাক ক'বলৈ গ'লে যথেষ্ট দীঘলীয়া হ'ব। হ'লেও মই ভাবোঁ যে এনেধৰণৰ যথেষ্ট অভিজ্ঞতা মোৰ আছে। হয়, সংবাদ জীৱনত আপুনি পাইছে, আমিও পাইছোঁ। সাংবাদিকৰ মানে ধৰক সমালোচনা থাকেই। সাংবাদিকক খুব সুন্দৰভাৱেও কিছুমানে সমালোচনা কৰা যায়, সাংবাদিকক কেতিয়াবা খুব তীক্ষ্ণ ভাষাৰো গালি পৰা দেখা যায়। তাৰ ওপৰত আপুনি কি ক'ব? সাংবাদিকসকল সমাজৰ অংগ যদিও ৰাইজৰ অৱশ্যে সমালোচনা কৰাৰ অধিকাৰ নিশ্চয় আছে সকলোৰে ওপৰত। সাংবাদিকসকলৰ সমাজৰ এটা চৰিত্ৰ, সেইটো কথা আচলতে। সাংবাদিকসকল মই ভাবোঁ যে সমালোচনাৰ উদ্ধত হ'ব নোৱাৰে, সেইটো থাকে, সকলোৰে থাকে এইটো কথা। তথাপি মই ভাবোঁ যে সাংবাদিকসকল তাৰ বিপৰীতে সমাজৰ কিন্তু পথ প্ৰদৰ্শক। তেখেতসকলে কিন্তু সমাজখনক পোহৰৰ বাট একোটা দেখুৱাই আগবঢ়াই লৈ যায়। আজি এটা সমাজখনৰ বিভিন্ন অভাৱ অভিযোগৰ কথা, আজি এখন গাঁৱৰ পিছপৰা পানী যোগানৰ সমস্যা, কোনোবা ঠাইতো বিশুদ্ধ খোৱা পানীৰ অভাৱ, তাত কোনো এজন সাংবাদিকে দিয়া বাতৰিটোৰ পিছতেই চৰকাৰৰ দৃষ্টিগোচৰ হয়। আজি যিটো দুৰ্নীতিবিলাক হ্ৰাস পাইছে বিভিন্ন ক্ষেত্ৰত, সেইবিলাকতো আমাৰ সাংবাদিকসকলৰ ভূমিকা আছে। মই ভাবোঁ যে সাংবাদিকখনে আচলতে এখন চৰকাৰক বিৰোধী পক্ষই যিটো এটা চৰিত্ৰ ৰূপায়ণ কৰিছে, তাতকৈ কিন্তু কোনো গুণে কম নহয় বুলি মই ভাবোঁ। হয়, মানে আপুনি ধৰক 30টা বছৰ আগত যেতিয়া আপুনি সাংবাদিকতা জীৱন আৰম্ভ কৰিছিল, তেতিয়া সাংবাদিকতা জীৱন আৰু এতিয়া সাংবাদিকতা জীৱনৰ পাৰ্থক্যটো আপুনি কি দেখিছে? হয়, তেতিয়া আৰু এতিয়াৰ কিন্তু আকাশ পাতাল পাৰ্থক্য আছে। সেই সময়ত সাংবাদিকতাৰ ক্ষেত্ৰত এটা মানুহৰ মিছন হিচাপে সাংবাদিকসকলে কাম কৰিছিলে। এতিয়া কিছু ক্ষেত্ৰত হয়তো, সকলো নহয়, কিছু ক্ষেত্ৰত সাংবাদিকসকল হয়তো কিছু ক্ষেত্ৰত পথভ্ৰষ্ট হোৱা দেখাও যায়। মই ভাবোঁ যে এই কিছুমান কথা তেনেকুৱা ধৰণৰ জড়িত হৈ আছে। কিছুমান আজিকালি পেইড নিউজো ওলায়, কিছুমান তেনেকুৱা আজিকালি দেখা যায় যে আপোনালোকে চাব, যিবিলাক মিডিয়া হাউচ, সেইবিলাকৰ যিসকল মালিক কৰ্তৃপক্ষ, সেইসকল কিন্তু প্ৰায় ৰাজনৈতিক ব্যক্তি হোৱা দেখা যায়। কিন্তু আজি 30 বছৰ আগত হয়তো অসমত তেনেকুৱা ধৰণৰ নাছিলে। যিসকলে পলিটিক্স কৰিছিলে, গোপীনাথ বৰদলৈকে কওক বা বিমলা প্ৰসাদ চলিহা কওক বা অইন যিসকল আছিলে, সেইসকলে কোনো তেনেকুৱা ধৰণৰ সংবাদ গোষ্ঠী খোলা নাছিলে। ৰাধা গোবিন্দ বৰুৱা বা দেৱেশ্বৰ শৰ্মা, সেইসকলে হয়তো খুলিছিলে। সেই ক্ষেত্ৰত এই যিটো সততা, সেই ক্ষেত্ৰত কিছু পৰিৱৰ্তন নিশ্চয় হৈছে। আগৰ সেই দিনটো হয়তো আজি নাই। এইটো সময়ৰ পৰিৱৰ্তন, কিন্তু মই সেইটো নাভাবোঁ যে সাংবাদিকলে এতিয়াও কৰা নাই। এতিয়াও যথেষ্ট কাম কৰি আছে তেখেতসকলে সমাজৰ কাৰণে। টেকন'লজি পৰিৱৰ্তন হ'ব পাৰে, কিন্তু মানসিকতা আমাৰ হয়তো আগতকৈ উন্নত হৈছে বুলি মই ভাবোঁ। উঠি অহা প্ৰজন্মই এই সাংবাদিকতাক পেচা হিচাপে ল'ব পাৰে নে নোৱাৰে? আপুনি তাৰ ওপৰত আপোনাৰ অভিজ্ঞতা কেনেকুৱা? সাংবাদিকতাক পেচা হিচাপে লোৱাটো এতিয়াও কিন্তু মফচলীয়া বা সৰু চহৰবিলাকত সম্ভৱ হৈ উঠা নাই সম্পূৰ্ণভাৱে। কাৰণ অকল সাংবাদিকতা কৰি এটা পৰিয়াল পোহপাল দিয়াটো কিছু সমস্যা।
হয় সাংবাদিকতাৰ বহুত তেনেধৰণৰ চাকৰি বাকৰি কৰাখিনিৰ কথা সুকীয়া বা যিবিলাক সংবাদ গোষ্ঠী উদ্যোগবিলাকত যিটো ডেস্কত বহি থাকে এডিটৰ চাব এডিটৰ চাব ৰিপৰ্টাৰসকলৰ বাদে বাকী যে বিশাল অঞ্চলবিলাকত থকা যিবিলাক কৰেছপণ্ডেণ্ট আছে সেইসকলৰ কিন্তু যথেষ্ট অভাৱ অভিযোগ এতিয়াও আছে আৰু সেই হিচাপে কিন্তু এইটো আজিৰ তাৰিখতো অৰ্থনৈতিকভাৱে কিন্তু এইটো বৃত্তি মই ভাবোঁ যে সম্পূৰ্ণ উপযুক্ত নহয় হয় দেখা যায় যে আপুনি বৰ্তমান আপুনি একদম সুন্দৰ পেপাৰত আপুনি অগ্ৰজোঁটৰ পৰা আদি কৰি বহু পেপাৰত আপুনি কৰিছে ঠিক তেনেকৈ প্ৰতিদিনৰ পৰা আদি কৰি আপোনাৰ নিউজ লাইভলৈকে ছেটেলাইট চেনেল বহুত আছে তাৰ মাজতে এতিয়া আকৌ যুগৰ পৰিৱৰ্তন হৈছে যুগৰ পৰিৱৰ্তন কিছুমান মানে পৰ্টেল চেনেল ওলাইছে এই সাংবাদিকক সমালোচনা কৰা দেখা যায় তাৰ ওপৰত আপুনি কি ক'ব সেইটো বৰ দুখৰ বিষয় দুখজনক কথা এটা মই সেইটো কেতিয়াও সমৰ্থন নকৰোঁ ডাঙৰ বুলি কোনো কথা নাই পোৰ্টেল আৰু চেনেল বা পেপাৰ বুলি কোনো কথা নাই সকলোৱে একেটাই বস্তু সৰু বুলি কথা নাই আজি কোনোবা গাঁৱত এজন মানুহ আছে তেওঁ ঢোল বজায় সেই ঢোলজনে কোনোবা এজন ডাঙৰ ঢুলীয়া বুলি তেনেকুৱা কথা থাকিব নোৱাৰে কোনোবা এজন হয়তো ক'ৰবাত চাকৰি কৰিলে কিবা হ'লে তেওঁ ডাঙৰ মানুহ নহয় মই সেই কথাটো মানি নলওঁ কিন্তু পোৰ্টেলবিলাকৰ যিহেতু আইনগত অসুবিধা গভৰ্ণমেণ্টে যিহেতুকে চৰকাৰে এতিয়াও এইটো ল হিচাপে ঘোষণা কৰা নাই মই ভাবোঁ যে অসম বিধানসভাই হওক বা লোকসভাত হওক এই ভিত্তিত প্ৰেছ কাউন্সিল অফ ইণ্ডিয়া এই মুহূৰ্তলৈকে পোৰ্টেলখিনি কিছু স্বীকৃতি নিদিয়াৰ বাবে হয়তো এনেকুৱা হৈছে মই ভাবোঁ যে লাহে লাহে ইয়াৰ পৰিৱৰ্তন হ'ব কিন্তু যদিও চৰকাৰে কৈ আছে বা আমাৰ মাজতে তেনেকুৱা ধৰণৰ ডিভাইড এণ্ড ৰুল পলিচি আছে কিন্তু এইটো কিন্তু স্বীকাৰ কৰিব লাগিব আপোনালোকে চাব আজিকালি সৰহভাগ বা বাতৰিত আজি নিৰ্বাচন হৈছে পঞ্চায়ত নিৰ্বাচন প্ৰায়বিলাক ঠাইতে কিন্তু পোৰ্টেলৰ সাংবাদিকসকলে এই মন্ত্ৰীসকলৰ বা নেতাসকলৰ ৰাজনৈতিক ভাষণবিলাক তেওঁলোকে বাইক লৈছে তেখেতসকলেও সেইবোৰ বিচাৰি ফুৰে সাংবাদিকসকলক সকলোৱে প্ৰচাৰ বিচাৰে এইটো জানিব যে আজি ভূপেন হাজৰিকাৰ নিচিনা মানুহো প্ৰচাৰ বিচাৰিছিলে সকলোৱে প্ৰচাৰ বিচাৰি ভাল পায় আৰু এই পোৰ্টেল সকলোকো বিচাৰে কিন্তু কাৰিকৰী অসুবিধাৰ কাৰণে হয়তো চৰকাৰে এইটো সাময়িকভাৱে মই ভাবোঁ সদায় এইটো নাথাকে এটা সময়ত কিন্তু স্বীকৃতি দিবলৈ বাধ্য হ'ব হয় আমি শেষলৈ আহোঁ ধৰক এই পৃথিৱীৰ ধাৰাৰ পৰা আপুনি এদিন যাব লাগিব মই এদিন যাব লাগিব কিন্তু আমি থকাৰ সময়ত আমাৰ সমাজখন সুস্থ হৈ থকাটো আমি বিচাৰোঁ ঠিক ৰাজনীতিৰ যিটো বাতাবৰণ বৰ্তমান ৰাজনীতিৰ বাতাবৰণ আৰু অতীতৰ ৰাজনীতিৰ বাতাবৰণৰ পাৰ্থক্য দেখা গৈছে তাৰ ওপৰত আপুনি কি ক'ব আচলতে ৰাজনীতিটো নিশ্চয় পৰিৱৰ্তন হৈছে ৰাজনীতি বহুতে কয় ৰাজনীতি বেয়া আচলতে বেয়া নহয় মহাত্মা গান্ধীয়েও ৰাজনীতি কৰিছিলে বা আজি মই নাম নলওঁ অসমৰ ৰাজনীতি কৰিছে বহুত নেতাই সেইবিলাকৰ কিছু পৰিৱৰ্তন হৈছে আপুনি জানে যে শৰৎচন্দ্ৰ সিংহ অসমৰ মুখ্যমন্ত্ৰী হৈছিলে কিন্তু তেখেতে চিটি বাছত ঘূৰি ফুৰিছিলে আজি অসমৰ মুখ্যমন্ত্ৰী হওক কোনোবা এজন যিয়ে নহওক তেখেতৰ মই নাম ক'ব বিচৰা নাই আজি কিন্তু 40খন কনভয়ত ঘূৰি ফুৰিছে বা যথেষ্ট সা সম্পত্তি কৰিছে ৰাজনৈতিক নেতাসকলৰ যিটো ভাৱধাৰাটো কিছু পৰিৱৰ্তন হৈছে সৎ ৰাজনীতি কৰা মানুহৰ অভাৱ হৈছে তেনেকৈ ধৰণৰ পৰিস্থিতি এটা হৈছে মই ভাবোঁ যে ৰাজনীতিত তেনেকুৱা ধৰণৰ কথাবোৰ সোমোৱা অনুচিত বিশেষকৈ ভাৰতবৰ্ষখন গণতান্ত্ৰিক দেশ ভাৰতবৰ্ষ এখন যিহেতু গণতান্ত্ৰিক দেশ এই দেশখনত মই ভাবোঁ যে সুস্থ গণতন্ত্ৰ আমি সকলোৱে বিচাৰোঁ ভাল গণতন্ত্ৰ আমি সকলোৱে বিচাৰোঁ মৌলবাদক আমি সমৰ্থন নকৰোঁ গতিকে মই ভাবোঁ যে এখন সুস্থ ভাল সমাজ হ'বলৈ হ'লে ৰাজনীতিৰো পৰিৱৰ্তন হ'ব লাগিব আৰু যুগে যুগে পৰিৱৰ্তন হৈ আহিছে এদিন নিশ্চয় সমাজখন পৰিৱৰ্তন হ'ব বুলি মই বিশ্বাস কৰোঁ হয় এয়া আছিল এজন জ্যেষ্ঠ সাংবাদিকৰ মনৰ কথা আমি তেখেতৰ মনোবল ইমানেই বৃদ্ধি হৈছে ইমানেই আছে আমি তেখেতক চেলুট জনাব লাগিব যিজন বহু ব্যক্তি আছে বহু ৰোগী আছে তেখেতসকলৰ জীৱনৰ শেষ কালত যিটো ডাঙৰ দুৰ্ঘটনা হয় তাৰ মাজত মানে হতাশা হৈ যায় ভাগি পৰে কিন্তু এখেত ভাগি নপৰা এজন ব্যক্তি সঁচাকৈ ভৱানন্দ বৰাদেৱক কলিতাদেৱক আমি ধন্যবাদ জনাইছোঁ আৰু আমি তেখেতক দিবলৈ একো নাই আমি তেখেতক সান্তনাও দিব নোৱাৰোঁ কিন্তু এটা গানৰ কথাই মনত পৰিছে বিষ্ণুৰাভাৰ সেই গানটো এই মোৰ শেষ গান মোৰ জীৱন নাটৰ শেষ ৰাগিনীত কল্যাণ শৰ্মা সেই গানটোহে আমি তেখেতৰ ওচৰত গাইছোঁ আৰু কৈছোঁ যে তেখেতৰ যিমান দিন থাকে যিমান দিন জীয়াই থাকে সমাজৰ হৈ কাম কৰি যাওক দহৰ হৈ কাম কৰি যাওক সুস্বাস্থ্য তাৰ কামনা কৰি মই পাতৰ টাইমৰ তৰফৰ পৰা সত্যজিৎকে বিদায় মাৰিম ধন্যবাদ অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ
স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰিমন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com।